ঠাণ্ডা দিনত সাধাৰণতে কুকুৰাবোৰক মেলি দিব নালাগে আৰু আপোনালোকে ঢাকি থ'ব লাগিব। মই দানা দিবৰ কাৰণে অলপ মেলি দিছোঁ আজিও। চব এই পোৱালিকেইটা যিমান ওলাইছিলে সিমানে আপোনালোকক আগতে এটা ভিডিঅ' দিছিলোঁ। প্ৰথমে মই আপোনালোকক যে পোৱালিবোৰ সকলো সুস্থ হৈ আছে, কিন্তু এটা যিটো বিকলাংগ পোৱালি এটা আছিলে সেইজনীক ঘাই গছকি মাৰিলে, অৰ্থাৎ গছকাৰ ফলত মৰিলে, আৰু বেলেগবোৰ সকলো সুস্থ হৈ আছে। আপোনালোকে মেলি নিদিব। এনেকুৱা টুকুৰিত আপোনালোকে ঢাকি থ'ব পাৰে। টুকুৰিটো আপোনালোকে বনাই ল'ব পাৰে নিজে ঘৰত, ইয়াতকৈ ডাঙৰ অলপ। এইটো আমাৰ সৰু হৈছে, এই টুকুৰিটো মেলি নিদিব। ঘাইজনীক ঢাকি থ'ব, লগতে পোৱালিবোৰ লগতে ঢাকি থ'ব, আৰু মাজে সময়ে আপোনালোকে এটা বাটিত, সৰু বাটিত পানী দিব, আৰু জেগাবোৰ অলপ সলনি কৰি দিব যাতে লেতেৰা নহয়, বা চাফা কৰি থাকিব। তলত বস্তা পাৰি দিলে ভাল হয় ঠাণ্ডাত। চাওক, যদি মেলি দিওঁ গোটেই পোৱালিবোৰ 3-4 দিনতে ঠাণ্ডাত কঁপি পায়খানা ঢিলা হয়, পোৱালিবোৰ নষ্ট হয়। ইয়াৰ আগৰজনী পোৱালি 14টা ওলাইছিল। মই কেইদিনমান ঢাকি থৈছিলোঁ, আৰু সময়ৰ অলপ অভাৱ হোৱাৰ কাৰণে মই ঘাইজনীক মেলি দিছিলোঁ, বান্ধি বা ঢাকি থ'ব পৰা নাছিলোঁ। 14জনী পোৱালিৰ ভিতৰত এতিয়া 3জনী পোৱালিহে আছে। এয়া চাওক, এই পোৱালিবোৰ এই ঠাণ্ডাত কেনেকৈ জুমি আছে। যাতে আপোনালোকৰ এনে নহয় সেইকাৰণে মই আপোনালোকে দেখাইছোঁ। এই ঠাণ্ডা যথেষ্ট ঠাণ্ডা পৰিছে, কিন্তু এই 3জনী আশা এৰি দিলোঁ, আৰু সেইকাৰণে মই মেলি দিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে মেলি নিদিব। পোৱালিবোৰ আপোনালোকে ভালদৰে যতন কৰিলেহে এই ঠাণ্ডাত বচাব পাৰি, অন্যথা সকলো পোৱালিবোৰ মৰাৰ সম্ভাৱনা থাকে, আৰু আপোনালোকৰ কষ্ট এনেই যাব। এয়া হৈছে আমি সাধাৰণতে গাঁৱত পোহপাল কৰা কুকুৰাবোৰ। কোনো ধৰণৰ মানে ফাৰ্ম নহয়, কাৰণ ফাৰ্ম হ'লে কি হয়, বহুত পোৱালিবোৰ থাকে, আৰু তেওঁলোকক হিটাৰ বা বাল্বৰ ব্যৱস্থা কৰি তেওঁলোকক ধুনীয়াকৈ ঘৰ সজাই দিয়া হয়। কিন্তু আমি সেইবোৰ কৰিবলৈ সময় হোৱা নাই, বা এনেধৰণৰ পৰ্যায়ত আমি যোৱা নাই, আৰু পোৱালিবোৰ যথেষ্ট কিনিব লাগে, সময় লাগে। গতিকে আমি সাধাৰণতে কি হয়, গাঁৱত পোহপাল কৰোঁ 6-7জনী বা 10-12জনী কুকুৰা পোৱালিবোৰ। সেইবোৰ মই বিশেষকৈ আপোনালোকক দেখাইছোঁ। পিছত সেই পৰ্যায়টো মই দেখাম আপোনালোকক ফাৰ্ম কেনেকৈ কৰে। আজি মই আপোনালোকক দেখাব বিচাৰিছিলোঁ যে এই পোৱালিজনী আগতে কেইটা ওলাইছিল আৰু আজি কেইটা আছে, সেইটো বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ। এনেধৰণে যদি আপোনালোকে ঢাকি থয় 15-20 দিন বা 1 মাহমান যদি আপোনালোকে থাকি থয়, তেনেহ'লে এটাও পোৱালি নমৰে। যিমান ঠাণ্ডা নহওক কিয়, আপোনালোকে পানীটো একেবাৰে ঠাণ্ডা পানী নিদিব। টিউবেল মাৰি হয়তো অলপ গৰম পানী উলিয়াই দিব। ঠাণ্ডা দিনত টিউবেল যদি মাৰে আপোনালোকে, দমকল, তেতিয়াও গৰম অলপ পানী ওলায়, একেবাৰে ঠাণ্ডা নহয়। টেপৰ পানী নিদিব পৰাপক্ষত, নহ'লে অলপ কুহুমীয়া পানী গৰম কৰি দিব পাৰে। এয়া মই আপোনালোকক কিনা দানা আনিছিলোঁ পোৱালিৰ কাৰণে, সেইটো অলপ দিছোঁ। চাউলো দিওঁ, মাজে সময়টো দিওঁ, যাতে গ্ৰ'থটো অলপ ভাল হয় বুলি। এয়া দেখিছে আপোনালোকৰ পোৱালিবোৰ, চব গন্তি কৰি চাওক। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14 আছে। চব এতিয়া সকলো পোৱালিবোৰ সুস্থ হৈছে। এটা যিটো মই ক'লোঁ আপোনালোকক বিকলাংগ আছিল, সেইটো ঢুকালে, মানে ভৰিৰ খোজকাঢ়িব নোৱাৰিছিলে। তাৰ ওপৰত ঘাইজনী গছকি সেইজনী মৰিলে। সাধাৰণতে এইবোৰ কিছুমান ডেফিচিয়েঞ্চিৰ কাৰণে হয়, ভিটামিন। আৰু মই ইয়াৰ পৰা গম পালোঁ যে কিছুমান কুকুৰাই কণীবোৰ ধৰক গেপ দি পাৰি থাকে, এদিন পাৰি 3-4 দিনৰ পাছত পাৰে। এনেধৰণৰ যদি কুকুৰাই কণী পাৰে, তেনেহ'লে পৰাপক্ষত সেই কণীবোৰ উমনি নিদিয়াই ভাল, কাৰণ সেই পোৱালিবোৰ জগিলে সিহঁতি পোৱালিবোৰ সুস্থ নহয়। সৰু কাৰণতে মানে কুকুৰা পোৱালিবোৰক বেমাৰ হ'ব পাৰে। ঠাণ্ডা অলপ পৰিলে সিহঁতি সহ্য কৰিব নোৱাৰে, বা ধৰক অলপ লেতেৰা হ'লেও সেই পোৱালিবোৰ সহজে বেমাৰ হয়, আৰু মৰাৰ সম্ভাৱনা থাকে। যেতিয়া ঘাইজনী কণী পাৰে, তেতিয়া আপোনালোকে পাৰিলে অলপ
তেওঁলোকক কিনা দানা অলপ দিবলৈ চেষ্টা কৰিব। অন্যথা কেলছিয়াম সাধাৰণতে বজাৰত এভেইলেবল আছে, ফাৰ্মাচীত গ'লে হ'ল। কেলছিয়াম বুলি ক'লে আপোনালোকক কুকুৰাৰ কাৰণে বা গাহৰি যিয়ে নহওক সেইবোৰ আনি আপোনালোকে দিব পাৰে পানীৰ লগত, বা অলপ নহ'লে চিৰিঞ্জেদি খুৱাই দিব পাৰে। তেতিয়া কি হয়, কণীবোৰ যেতিয়া খাইজনী পায় তেতিয়াৰ পৰাই ভাল কণী প্ৰডাকশ্যন হ'ব, আৰু যাৰ ফলত পোৱালিবোৰো সুস্থ হ'ব। শ্ৰোতা বন্ধুসকল, এয়া আপোনালোকক মই দেখাই আছোঁ 7 নম্বৰ দিনা। আপোনালোকক মই আগতে দেখাইছিলোঁ দ্বিতীয় আৰু প্ৰথম দিনাখন ভিডিঅ'ত। আজি মই আপোনালোক সেই কুকুৰাজনী আজি আপোনালোকক দেখাই আছোঁ। চ' যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। মই আপোনালোকক আপডেট দি থাকিম কেনেকৈ পোৱালিবোৰ যত্ন কৰিব লাগে বা কেনেকৈ পোহপাল কৰিব লাগে এই সম্পৰ্কে মই লাহে লাহেকৈ ভিডিঅ' বনাম। আৰু মই ভাবিছোঁ যে লাহেকৈ ফাৰ্মখন অলপ গ্ৰ'থ কৰিম আৰু আপোনালোকক মই দেখাম কেনেকৈ আমি সাধাৰণতে গাঁৱত লোকেল কুকুৰাবোৰ পালন কৰিব পাৰোঁ। ধন্যবাদ।